এইবাৰ মঞ্চত ভাষণ দিয়াৰ বাবে মই অনুচ্চাৰ হাজৰিকাদেৱক নিমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ, ময়ে অনুচ্চাৰ হাজৰিকা। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। মই মানে কি আপোনালোকলৈ এটা শাৰদীয় দুৰ্গা পূজা বুলি এটা উপহাৰ আনিছোঁ। উপহাৰটো হৈছে কি আপোনাৰ ৰাস্তাত থাকিব, এইটো ৰাস্তাত থাকিব আপোনাৰ কলিয়াবৰৰ পৰা আৰু তেজপুৰৰ এই ৰাস্তাটোৰ মাজতে থাকিব। এইটো আপোনাৰ সৰুকৈ এটা গেট থাকিব, তাত এইটো টোল গেট বুলিও আমি ক'ব পাৰোঁ, টোল গেট ছিষ্টেমৰে। এইটোত আপুনি গ'লে আহিলে পইচাটো দিব লাগিব। এইপাকে এটা গেট দিছোঁ, গেটটো হৈছে আপোনাৰ কলিয়াবৰটো তেজপুৰৰ মাজতে আছে। আচ্ছা, हमको सिखा रिया ঠিক মাজতে আছে। কথাটো বুজি পাইছে? আৰু কথাটো হৈছে কি, এইটো আপোনালোকক দুৰ্গা পূজাৰ উপহাৰ বুলি মই দিব বিচাৰিছোঁ। বুজিছে? আমাৰ অসমৰ উন্নতি হওক, অৰ্থনীতি হ'ব নালাগে, উন্নতি হওক। বুজিছে ন? এতিয়া আপোনাৰ মা বা বাবাই আপোনাক কাপোৰ দিছেনে নাই নাজানো, বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক কাপোৰ দিছেনে নে নাজানো, মই কিন্তু মোৰ ফালৰ পৰা মই আপোনালোকক এইটো উপহাৰ দিলোঁ। বুজিছে ন? এতিয়া আৰু বেছিকৈ নকওঁ নেকি, ইমানখিনিতে মই সমাপ্ত কৰিলোঁ। নমস্কাৰ, বাই।